আজিৰ পৰা চৰকাৰ নাই, এখন নিৰপেক্ষ চৰকাৰ, নিউট্ৰেল চৰকাৰ আছে। গোটেই পৰিৱেশ পৰিস্থিতি নিৰ্বাচনমুখী অসমত কি ধৰণৰ হ'ব পাৰে সকলোৱে গম পায়। আজিৰ দিনটোতেই বিজেপি এৰি অগপলৈ আহিছে, কংগ্ৰেছ এৰি পেলাই কোনোবা অগপলৈ গৈছে, কোনোবা বিজেপিলৈ গৈছে, বিজেপি এৰি কংগ্ৰেছলৈ আহিছে, বিভিন্ন ধৰণৰ মানে দল বাগৰা আইৰাং গৰামৰ ৰাজনীতি আৰম্ভ হৈ গৈছে। প্ৰাৰ্থিত্বই যেন কাৰোবাৰ সকলোৰ বেছিভাগৰে একমাত্ৰ লক্ষ্য আছিল প্ৰাৰ্থিত্ব নাপালে মানে দলৰ আদৰ্শৰ প্ৰতি তেওঁলোকৰ কোনো সন্মান নাই, দল ত্যাগ কৰিলে। আৰু প্ৰাৰ্থিত্ব পালি দল ভাল, প্ৰাৰ্থিত্ব নাপালি দল ভাল। কোনো ব্যক্তি বিশেষ আৰু নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্যৰ বাহিৰে তেওঁলোকৰ নিজৰ স্বাৰ্থৰ বাহিৰে যেন অন্য কোনো কথা নাই, জড়িত হৈ থকা নাই। এই কথাবিলাক বাৰে বাৰে এইদৰে নহয়, ইয়াৰ আগতেও এতিয়াও ভৱিষ্যতলৈকে এই ধৰণৰ কিছু মানুহৰ ক্ষেত্ৰত প্ৰতিপন্ন হ'ব হৈ আছে। আমি এই গোটেই কথাটো যে বিসম্বাদৰ ৰাজনীতি, মিত্ৰতাৰ ৰাজনীতি, ক্ষোভ, দল বাগৰা আইৰাং গয়ৰাম প্ৰতিটো ৰাজনীতিতে হৈছে। কাইলৈ বিজেপি প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ কথা কাইলৈ, আৰু প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পাছত গম পোৱা যাব যে বিজেপি কি ধৰণৰ বিদ্ৰোহ হয় বা ইতিমধ্যে এটা উমকনি কিছু আৰম্ভ হৈছে। এই গোটেই কথাখিনি আলোচনা কৰিবৰ কাৰণে আজি আমাৰ ষ্টুডিঅ'ত তিনিটা কংগ্ৰেছ, বিজেপি আৰু অগপৰ তিনিগৰাকী প্ৰতিনিধি উপস্থিত আছে। মোৰ কাষত আছে প্ৰিয়ংকা তামুলী, বিজেপিৰ প্ৰতিনিধি, কংগ্ৰেছৰ প্ৰতিনিধি হেপী গগৈ আৰু অগপৰ প্ৰতিনিধি কস্তুৰী চুতীয়া। কস্তুৰী বহু দিনৰ মূৰত আমাৰ ষ্টুডিঅ'ত আহিছে। নিজৰ এবাৰ এটা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবী দাদা যিহওক শুভেচ্ছা থাকিল। প্ৰথমতে বিজেপিৰ প্ৰতিনিধি প্ৰিয়ংকা তামুলীৰ প্ৰশ্ন মোৰ হ'ব যে মিত্ৰতাৰ যিটো ৰাজনীতি প্ৰশ্ন উত্থাপিত হৈছে, বিজেপি মিত্ৰজোঁটক লৈ, কংগ্ৰেছৰ মিত্ৰজোঁটক লৈ বিজেপিৰ মিত্ৰজোঁটৰ যিটো ৰাজনীতি কিমান দূৰ সফল হৈছে? চাওক, আমাৰ ইণ্ডিয়া এলায়েন্স মানে বিজেপিৰ যোনটো মিত্ৰজোঁট আছে সেইটো কিমান শক্তিশালী আজি অসমত বাস কৰা প্ৰতিজন ব্যক্তিয়ে জানে। আমাৰ কোনো ধৰণৰ সংঘাত নোহোৱাকৈ সুন্দৰকৈ কেইদিনমানতে ধৰক এদিন দুদিনতে আমাৰ তালিকাও প্ৰস্তুত কৰা হ'ব, আৰু এতিয়ালৈকে কোনো ধৰণৰ সংঘাত দেখা যোৱা নাই। কাৰণ আমাৰ সভাপতিসকলেও এটা দলৰ এগেইনষ্টত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই সাংবাদিকৰ আগত, বা আমাৰ মুখ্যমন্ত্ৰীজনায়ো যি ধৰণে আমাৰ ধুনীয়াকৈ সুন্দৰকৈ মিত্ৰতাটো আগবঢ়াই লৈ গৈছে সেইটো সঁচাকৈ উল্লেখযোগ্য। আৰু আমি আশা ৰাখিছো যে আগন্তুক নিৰ্বাচনত আমি ভাল ফলাফল লাভ কৰিম, কাৰণ আমি ভাৰতীয় জনতা পাৰ্টীৰ সদায় উদ্দেশ্য হৈছে উন্নয়ন, অসমখনৰ উন্নয়ন, আমাৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা আৰু লগতে অসমখনৰ দুপে উন্নয়ন আমি কেনেকৈ কৰিব পাৰো সেইটোৱে আমাৰ সদায় ভাৰতীয় জনতা পাৰ্টীৰ মেইন প্ৰধান উদ্দেশ্য। কিন্তু তাৰ বিপৰীতে আমি বিৰোধী দলৰ মিত্ৰতাৰ ক্ষেত্ৰত সেই ছেম চিনেৰিঅ'টো কিন্তু দেখা নাপালো। কাৰণ বিৰোধী দলৰ মিত্ৰতাৰ ক্ষেত্ৰত কিমানখিনি সংঘাত হৈছে আজি সকলোৱে দেখা পাইছে। সেইটো আমি কোনো ভাৰতীয় জনতা পাৰ্টী বা অগপৰ কৰ্মীয়ে ক'ব নালাগে। গৌৰৱ গগৈ ডাঙৰীয়ায়ো সময়ে সময়ে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে মন্তব্য প্ৰদান কৰি আহিছে। অখিল গগৈ ডাঙৰীয়ায়ো থকা কৰি থাকে গৌৰৱ গগৈ ডাঙৰীয়াক, আৰু ফলস্বৰূপে তেখেতসকলৰ মিত্ৰতাটো অন্তিম সময়ত গৈ নহলগে। আৰু লাষ্টতটো নিউজত পোৱা মতে এজেপিৰ লগতো অকণমান খামখেলি আৰম্ভ হৈছিলে, তথাপিতো যেন এজেপিৰ লগত তেখেতসকলৰ মিত্ৰতাটো হ'ল। কিন্তু তেনেধৰণৰ কোনো চিন আমাৰ মিত্ৰতাৰ নহলগে। আৰু লগতে আমাৰ যোৱাকালি নিৰ্বাচনৰ ডেট ইলেকশ্যন কমিশ্যনে ডিক্লেয়াৰ কৰিছে 9 এপ্ৰিল বুলি। আৰু এইবাৰ কিন্তু আমি ধন্যবাদ জনাব লাগিব আমাৰ জনসাধাৰণকো, আৰু লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনতে যে এটা ফেজত ইলেকশ্যন হ'ব। সেইটো কম ডাঙৰ কথা নহয়, সেইটো সৰু কথা এটা নহয়। কাৰণ এটা ফেজত ইলেকশ্যন হোৱা মানে আমাৰ আইন শৃংখলাবদ্ধ কিমানখিনি ভাল হৈ গৈছে, আমাৰ অসমখন কিমানখিনি উন্নত হৈছে। আগৰ দিনত এটা ফেজত ইলেকশ্যন কিয় কৰিব নোৱাৰিছিলে? কাৰণ আইনৰ কথা আহি পৰে, চিটুৱেশ্যন নাথাকে, গণ্ডগোল হোৱাৰ চান্সেছ থাকে। তাৰ কাৰণে এটা ফেজত নহয় দুটা ফেজত, বিশেষকৈ দুটা ফেজত অসমত নিৰ্বাচন হোৱা আমি দেখা পাইছিলো। কিন্তু তাৰ বিপৰীতে এইবাৰ কিন্তু প্ৰথমবাৰৰ বাবে আমাৰ এটা ফেজত ইলেকশ্যন হ'ব। আৰু অসমৰ এগৰাকী বাসিন্দা হিচাপে মই খুব গৌৰৱ অনুভৱ কৰিছো যে আমাৰ অসমখনো ইমানখিনি ওপৰত গৈছে, শৃংখলাবদ্ধ আহিছে, পিচ এণ্ড চিকিউৰিটি ডেভেলপ হৈছে, যে আমাৰ তাতো এটা ফেজতে ইলেকশ্যন কৰিব পৰা চিটুৱেশ্যন আহিছে। কাৰণ ইয়াৰ পৰা আমাৰ অসমত টুৰিজিম বৃদ্ধি হ'ব, কাৰণ অসমখন এখন ছেফ জেগা বুলি স্থাপিত হৈছে, যে ইয়াতে পিচ এণ্ড চিকিউৰিটি আছে, সেই বুলি বিশ্ব দৰবাৰত অসমখন স্থাপিত হৈছে। কাৰণ পিচ এণ্ড চিকিউৰিটি থকা ৰাজ্য এখনতহে কিন্তু এটা ফেজত ইলেকশ্যন হোৱাটো সম্ভৱ হয়। তাৰ পৰা আমি বুজিব পাৰো যে অসমখন কিমানখিনি উন্নত হৈছে। আমাৰ টুৰিজিম ডেভেলপমেণ্ট হ'ব, ইয়াতে ডাঙৰ খেল হ'ব, আন্তৰ্জাতিক খেল হৈয়ে আছে আৰু হ'ব, আৰু লগতে ইয়াতে টুৰিষ্টৰ সংখ্যা বৃদ্ধি হ'ব, তাৰোপৰি উদ্যোগীকৰণ হ'ব, কোনো গণ্ডগোল নোহোৱাকে, কোনো আন্দোলন নকৰাকে আমাৰ ইয়াতে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হ'ব। তেনেধৰণৰ বিভিন্ন ক্ষেত্ৰৰে আমাৰ অসমখন উপকৃত হ'ব। মই আকৌ আহিম। তাৰমানে প্ৰিয়ংকা তামুলীয়ে স্বীকাৰ কৰিছে বিজেপি শাসিত ৰাজ্য তামিলনাডু হওক, কেৰালা হওক, পুডুচেৰীটো হওক,
তাতো আইন শৃংখলা যথেষ্ট উন্নত সেইবিলাক ৰাজ্যতো এটা ফেজতে অনুষ্ঠিত চেন্ট্ৰেলত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছে, সেইটো পাহৰিব নালাগে। চেন্ট্ৰেলত কাৰ চৰকাৰ আছে? ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন আছে। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে প্ৰতিখন ষ্টেজতে লাগিলে বেলেগ দলৰে চৰকাৰ কিয় নাথাকক, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে সদায় কিন্তু ষ্টেটখনৰ ডেভেলপমেণ্ট আৰু শৃংখলাবদ্ধ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ 5খন ৰাজ্যৰ 4খনতে এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। পশ্চিমবংগ 2টা পৰ্যায়ত হ'ব। এতিয়া মই হেপী গগৈ কংগ্ৰেছ প্ৰতিনিধিগৰাকী, মই এইটো পৰ্যায়লৈ প্ৰথম কথাটো হ'ল মিত্ৰজোঁটৰ ৰাজনীতিত কংগ্ৰেছ ব্যৰ্থ হ'ল নেকি? মিত্ৰজোঁটৰ ৰাজনীতি যিটো আগবঢ়াব লাগিছিলে 2024 লোকসভা নিৰ্বাচনৰ যিটো প্ৰস্তুতি চলিছিলে তেওঁলোকক, যে 24 যি ভুল কৰিলে সেই ভুলৰ যাতে পুনৰাবৃত্তি 26 নহয়, এই 2 বছৰ ধৰি চলি থকা এটা প্ৰক্ৰিয়া, এটা হঠাৎ প্ৰশ্ন যে একেদিনে প্ৰশ্ন চলি সেই সময়তো আপোনাৰ মই কওঁ যে আপোনাৰ নিশ্চয় মন থাকিব যে গৌৰৱ গগৈ যেতিয়া বা কংগ্ৰেছ নেতৃত্ব কৈছে সময় আছে এতিয়াও সময়ত আমাৰ সকলো ঠিক হৈ যাব, এতিয়া মিত্ৰতাৰ কথা পাতিব হোৱা নাই, এতিয়া আসনৰ ভাগ বতৰাৰ কথা পাতিবলগীয়া হোৱা নাই, এই কথাবোৰ কৈ থকা আছিলে। কিন্তু মূৰত গৈ পেলাই মিত্ৰতা নহ'ল যেন আজি এটা তেনেকুৱা ধৰণৰ এটা ধাৰণাই গাঢ় হৈ পৰিছে। এই সময়ত কি ক'ব আপুনি? চাওক, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই বিলিভছ ইন ছাৰপ্ৰাইজিং, আৰু আই এম চিয়ৰ এতিয়ালৈকে প্ৰথম শ্বকটো যেতিয়া আমি আজি 10-15 দিনৰ আগতে যেতিয়া লিষ্টখন দি দিয়া হৈছিলে, ফাৰ্ষ্ট লিষ্টখন, তেতিয়াই মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি সকলো বিজেপিৰ মানে কৰ্মকৰ্তাসকল তাতে হতভম্ব হৈ গৈছিলে, তাতে তেওঁ ছাৰপ্ৰাইজ হৈ গৈছিলে যে ঘপককে লিষ্টখন কেনেকে দিলে। চ' এইবাৰ আমাৰ ৰণকৌশলটো বহুত বেলেগ, আৰু ইয়াত আমাৰ কোনো ডিমত নাই। আপোনালোকে যেনেকে কৈ আছে বা মিডিয়া চেনেলবিলাকে কৈ আছে মানে বা সুধিছে প্ৰশ্নটো যে আমাৰ বিৰোধী ঐক্যৰ লগত কথাটো হ'ব না নাই। চাওক, এতিয়া ধুনীয়াকে এবাৰ অজাপৰ লগত বা আৰু 2-1 আপোনাৰ দলৰ লগত অলৰেডি লিষ্ট ওলাই গৈছে, ছেকেণ্ড লিষ্টখন ওলাইছে, আৰু এতিয়াও 46টা চিট এতিয়াও আমাৰ এনাউন্স কৰিবলৈ বাকী আছে। তাৰমানে তাৰ কথাটো কি যে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই অলৰেডি কৈ গৈছে যে মিত্ৰতা দুৱাৰ খোলা আছে আৰু কথা এতিয়াও হৈ আছে। চ' কথা হ'ল ভিতৰৰ যিখিনি কথা সেইখিনিতো অবভিয়াছলি আমি ডিছক্ল'জ কৰিব নোৱাৰো, কিন্তু মানে গৌৰৱ গগৈ ডাঙৰীয়া এজ আই ছেড হি বিলিভছ ইন ছাৰপ্ৰাইজিং পিপল, আৰু আই এম চিয়ৰ আমাৰ এটা খুব ভাল দিশতে যাব। আৰু যিটো আমি এবাৰ যিখিনি লিষ্টবিলাক দেখিছে আপুনি দেখিব এবাৰ বহুতখিনি চাম, যুৱ চামৰ পৰা আদি কৰি যিখিনি মানে য়াংষ্টাৰ্ছ য়াং পিপল যিখিনি আছে সেইখিনি বহুতখিনি বেলেগ বেলেগ জাতি ধৰ্মৰ লগত সকলোকে মিলি পেলাই বেলেগ বেলেগ ধৰণৰ টিকেটছবিলাক দিয়া হৈছে, যাতে মোৰ এণ্ড মোৰ ফিউচাৰ ব্ৰাইট মানে আপোনাৰ য়াংষ্টাৰ্ছবিলাক যাতে ওলাই আহিব পাৰে, যাতে কাম কৰিব পাৰে। সেনেকুৱা বহুত ধৰণৰ ছাৰপ্ৰাইজিং আমাৰ এবাৰ প্ৰাৰ্থীবিলাক দিয়া হৈছে। আৰু বিজেপি মুখপাত্ৰগৰাকীয়ে কৈছে যে ওৱান ফেজত ইলেকশ্যন হ'ব, আমাৰ পিচ লাভিং মানে ষ্টেট হয় অসমখন। চ' মই এতিয়া সকীয়াই দিবলৈ বিচাৰিছো যে 1 ফেজত ইলেকশ্যন হ'ব, সেইটো বাৰু দেখা যাব 1 ফেজত ইলেকশ্যন কিমান ভালকে কৰিব পাৰিব, বা ইলেকশ্যনৰ সময়ত মাৰপিটে হয় নে কটাকটিয়ে হয় নে কাজিয়া হয় কি হয়, সেইটো আমি ডিউৰিং দ্য ইলেকশ্যন আমি গম পাম। এণ্ড মোৰ বেষ্ট উইচেছো থাকিলে যে ভালকে ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা যাতে ভালকে 1 ফেজত ইলেকশ্যনটো কৰিব পাৰে। লগতে এইটো কথা ক'ব লাগিব যে তেওঁলোকে যদি বিৰোধী ঐক্যক যদি আঙুলিয়াব বিচাৰিছে আৰু ক'ব বিচাৰিছে যে আমি ভালকে ঐক্যবদ্ধ হৈ থাকিব পৰা নাই, আমি কাম কৰিব পৰা নাই, তেতিয়াহ'লে আমি এতিয়াও ষ্টিল লেটছ ৱেইট এণ্ড ৱাচ, কাৰণ আমি এতিয়াও বিজেপিৰ লিষ্টখন যিটো অগপৰ লগত বা AIDFৰ লগত বুলি ক'ব লাগিব, যি বেলেগ দলৰ লগত যিখিনি UPPL হওক গোটেই AIDF এইটো কাৰণে আহিছে কাৰণ AIDFৰ গোটেই এতিয়া আজিৰ ডেটত গোটেই AIDFৰ আপোনাৰ MLA বিলাক আহি এতিয়া অগপত সোমাইছে, অগপৰ বুকুচাত সোমাইছে। অগপ AIDFলৈ গুচি যাব এতিয়া, সেইটো কাৰণ সেইকাৰণে আমি টিকেটছ বিলাক আমিও ৰৈ বাট চাই আছো। লেটছ চি আপুনি আমি তাৰ মানুহৰ দৰ্শকে যিটো চাই আছে আমি শৃংখলাবদ্ধভাৱে আমি প্ৰত্যেকে সময় পাব, প্ৰত্যেকে নিজৰ নিজৰ সময়ত আমি কথাবিলাক উত্তৰ দিবলৈ চেষ্টা কৰিম। মই সেইমতে সুযোগ সুবিধা দিম। মই কস্তুৰী চুতীয়া অগপৰ প্ৰতিনিধি, গোটেই যিটো মানে এতিয়ালৈকে প্ৰাৰ্থী তালিকা অগপই দিব পৰা নাই, বিজেপি তালিকাখন কাইলৈৰ পৰা পহিলা বছৰ হয়তো দিব, অগপই দিব, কিন্তু কথাটো আহিছে অগপৰ যেন ক'ৰবাত হেৰাই যোৱা হৈছে, হেৰাই যাবলৈ ধৰিছে। আঞ্চলিকতাবাদ জাতীয়তাবাদ বা অসমীয়া মানুহক ভাল পোৱা বহু মানুহৰ অগপৰ এতিয়াও আছে। অগপৰ 1985 যিবোৰ সমষ্টি আছিলে সেই সমষ্টিবোৰ নোহোৱা হৈ গ'ল, সেইটো অগপৰ নিজৰ ভুলৰ কাৰণে হ'ল। 91 তেওঁলোক আহি হ'ল, 96 তেওঁলোকে যিবোৰ সমষ্টিত বিজয়ী চৰকাৰ গঠন কৰিছিলে সেই সমষ্টিবোৰ যথেষ্ট নাই। এইবাৰ এনেকুৱা কিছুমান কথা এতিয়ালৈকে চলি আছে যে দেৰগাঁও সমষ্টিত তেওঁলোক বিজয়ী হৈছিলে, ভৰণ ভৰি তেওঁ প্ৰাৰ্থিত্ব নাপায়। কস্তুৰী চুতীয়া নিজেও চিচিবৰ গাঁৱৰ পৰা প্ৰাৰ্থিত্বৰ প্ৰত্যাশী। মই কৈছোৱেই যে টক চিটটো আসন দুখন পালে ভাল, আঞ্চলিকতাবাদত বিশ্বাস কৰা এগৰাকী যুৱতী আজিৰ প্ৰজন্মৰ। তাৰ তেজপুৰ সমষ্টিটো 1985 চনত অসমৰ এগৰাকী অন্যতম অসম আন্দোলনৰ নেতা, প্ৰধান ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি এগৰাকী, নেতৃত্বত থকা বিমল গোস্বামীয়ে তাত শিক্ষামন্ত্ৰী হিচাপে তেওঁ বিজয়ী হৈছিলে একাধিকবাৰ। সেই সমষ্টিটো এইবাৰ বিজেপি জিলা সমিতি, তেজপুৰ জিলা সমিতি আনুষ্ঠানিকভাৱে প্ৰস্তাৱ গ্ৰহণ কৰি নিজৰ কাৰণে বিচাৰিছে। পৃথ্বীৰাজ ৰাভা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ল'ৰা বিচাৰি দিয়ে নিজৰ বেলেগ এটা বিষয়।
নলবাৰীত বিদ্ৰোহী অগপয় যে আমাক এই সমষ্টি লাগে। নগাঁও সদৰৰ সময়ত গিৰিণ বৰুৱা মন্ত্ৰী হৈছিলে, তেওঁ প্ৰতিনিধিত্ব কৰিছিলে, সমষ্টিটো নাই এই সময়ত। উজনি সময়ত যথেষ্ট বহু সমষ্টি আছিলে য'ত অগপৰ লাহে লাহে নহয়। গুৱাহাটী আটাইকেইটা সমষ্টিত এসময়ত অগপৰ বিভূতি ফুকন, অতুল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ পৰা আৰম্ভ কৰি বিৰাজ কমলৰ গোটেইকেইটা সমষ্টি অগপৰ দখলত আছিলে। আজি তাৰিখত এই সমষ্টিত এজন খালি অগপ প্ৰাৰ্থী আছে, পশ্চিম গুৱাহাটী বৰ্তমান মধ্য গুৱাহাটী। সেই সমষ্টিটো এইবাৰ অগপয় মানে দিব বিচৰা নাই। যিটো সমষ্টি 5টা হৈ গ'ল সেইটো দিব বিচৰা নাই বুলি ওলাইছে। আৰু মই এইটো সূত্ৰ মানুহৰ মাজে বা বিজেপিৰ ওচৰতে আমি গম পাইছো যে ৰমেন গগৈৰ প্ৰয়োজনত বিজেপিলৈ যাব লাগিব, তাৰপিছত তেওঁক প্ৰাৰ্থিত্ব দিয়া হ'ব বিজেপি হিচাপে। আজি যদি ভূপেন ৰায় বিজেপিলৈ গুচি গ'ল তেওঁ প্ৰাৰ্থিত্ব পাব, তেওঁ অগপয় দিলে প্ৰাৰ্থিত্ব নাপায় অভয়াপুৰী দক্ষিণত উত্তৰত। কিন্তু এই কথাবিলাক গোটেই মিত্ৰতাৰ ৰাজনীতি ঠিকেই আগবাঢ়িছে, কিন্তু তাৰ মাজত ক'ৰবাত ৰাষ্ট্ৰীয় দলৰ হেৰিয়াত আজি অখিল গগৈ বিদ্ৰোহ কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে, অগপয়টো বিদ্ৰোহ কৰিব পৰা নাই অতুল বৰা এগৰাকী সম্বন্ধই ক'ৰবাত গ্ৰাস কৰি পেলাইছে নেকি? চাওক, অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ যি মিত্ৰতা, সেই মিত্ৰতা অসমৰ উন্নয়নৰ কাৰণে এক শক্তিশালী মিত্ৰতা। অসম গণ পৰিষদৰ স্বাভাৱিকতে বহু সমষ্টিতে পুৰণা শিপা আছে, ভেটি আছে। কাৰণ 1985 চনৰ পৰৱৰ্তী সময় দুবাৰকৈ চৰকাৰ গঠন কৰা দল অসম গণ পৰিষদ। আৰু বিগত সময়ছোৱাত আমি দেখিছিলো যে অসম গণ পৰিষদৰ দ্বিতীয়বাৰ চৰকাৰ গঠন কৰোঁতে শেষৰ ফালে ভাৰতীয় জনতা পাৰ্টীৰ লগত অসম গণ পৰিষদৰ এক মিত্ৰতা হৈছিল। গতিকে এক পুৰণা মিত্ৰতা। আৰু এই সময়ছোৱাত আমি দেখিছো অসমৰ উন্নয়নৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ লৈছে তাক সমৰ্থন কৰিছে অসম গণ পৰিষদৰ কৰ্মীসকলো। স্বাভাৱিকতে মিত্ৰতাৰ মাজত কেতিয়াবা কিছু উত্থান পতন থাকে, সেই আমাৰ দলৰ সভাপতি মহোদয়েও কয়। কিন্তু তাৰ মাজতে মূল কথাটো হৈছে অসমৰ উন্নয়নৰ কাৰণে, অসমৰ উত্তৰণৰ কাৰণে NDA চৰকাৰখন লাগে। আৰু সেইবাবে আলোচনাৰ মধ্যে খুব সুন্দৰকৈ আলোচনা আগবাঢ়িছে। আৰু 2 দিনতে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি প্ৰায় একেলগে আচলতে টিকটসমূহ ডিক্লেয়াৰ কৰিব, ঘোষণা কৰিব। আৰু আমি যথেষ্ট আশাবাদী। এতিয়া যিহেতু আপুনি কৈছে যে ঐতিহাসিক অসম গণ পৰিষদৰ কিছু সমষ্টি বৰ্তমান হেৰাই যোৱাৰ উপক্ৰম হৈছে, এইটো কথা ঠিক যে সেই সমষ্টিসমূহত ভাৰতীয় জনতা পাৰ্টী আজি প্ৰতিনিধি আছে, কিন্তু তেওঁলোকো NDAৰ প্ৰতিনিধি, গতিকে তেওঁলোকো আমাৰ প্ৰতিনিধি। আজিও তাত আমাৰ অসম গণ পৰিষদৰ কৰ্মী আছে, যথেষ্ট শক্তিশালী ৰূপত তেওঁলোকে কাম কৰি আছে। আপুনি ঐতিহাসিক যিসমূহ সমষ্টিৰ কথা কৈছে তাত যদি আপুনি চাই দলীয় কাম কাজ এতিয়াও চলি আছে। স্বাভাৱিকভাৱে দলৰ কৰ্মীসকলে নিজৰ দলৰ প্ৰতীকটো বিচৰাটো স্বাভাৱিক, কিন্তু খুব শক্তিশালী ৰূপত অৰিয়াৰি নোহোৱাকৈ, বিদ্ৰোহ নোহোৱাকৈ, বিতৰ্ক নোহোৱাকৈ অগপ আৰু বিজেপিৰ মিত্ৰতা বৰ্তমান পৰ্যায়লৈকে চলি আছে। কাৰণ অসমৰ স্বাৰ্থ, উন্নয়নৰ স্বাৰ্থত একেলগে থাকিব লাগিব। আজি কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে AIDF-ৰ কথা কৈছে। ডাঙৰ কথাটো হ'ল কি, অসমৰ প্ৰতি যদি অলপমানো স্বাভিমান আছে কোনো মানুহৰ অন্তৰত, কোনো ব্যক্তিৰ অন্তৰত, AIDF-ক সমৰ্থন কৰিব নোৱাৰে। কাৰণ আমি জানো যে AIDF-ৰ জন্মই খুব এটা বিতৰ্কিত, তেওঁলোকে সেই সময়ত একচুৱেলতে তেওঁলোকে অসম বিৰোধী যাক আমি কওঁ, সেই তেনেধৰণৰ এটা স্থিতিৰ পৰা তেওঁলোকে তেওঁলোকৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছে। সাম্প্ৰদায়িক মন্তব্য, IMDT আইনখনৰ বাতিল কৰা বিৰোধিতা কৰিছিল তেওঁলোকে। গতিকে তাত যিসকল ব্যক্তিয়ে যদি অনুভৱ কৰে যে তেওঁলোকে অসমৰ পক্ষত থাকিব বিচাৰে, তেওঁলোক যদি অসম গণ পৰিষদলৈ আহিছে, তেনেহলে আমাৰ কোনো আপত্তি নাই। অগপলৈ জাতীয়তাবাদী চিন্তাৰ যিকোনো মানুহ আহিব পাৰে। লগতে মিত্ৰতাৰ স্বাৰ্থত অগপৰ পৰা বিজেপিৰ পৰা অগপলৈ যোৱা জাতীয় কিছুমান ঘটনাও হ'ব পাৰে। আজিৰ তাৰিখত কংগ্ৰেছৰ বিৰোধী ঐক্যৰ মাজত যেনেধৰণৰ আউল লাগিছে, কোনোবা জনে মন্তব্য যদি দিয়ে আজি ইজনৰ বিৰুদ্ধে, পিছদিনা আকৌ আন এজনে ইজনৰ বিৰুদ্ধে মন্তব্য দিয়ে। মানে আই চিগা চলি তাইৰ চুলি চিগা বান্ধি যোৱা নেঘেৰি খোৱা সদিক এটা পৰিৱেশ হৈছে, যিটো আমি অখিল গগৈ ডাঙৰীয়াৰ মন্তব্য দেখিবলৈ পাইছো। আজি সংবাদ মাধ্যম যোগে আমি দেখিছো যে ৰাইজৰ দলে লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বিচাৰিছে। আকৌ লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বিচাৰিছে। গতিকে এনেধৰণৰ যিটো খাম খেয়ালি, সেয়া অসম গণ পৰিষদ বা ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটত কেতিয়াও হোৱা নাই। কাৰণ NDA অসমৰ উন্নয়নৰ কাৰণে আগবাঢ়িছে। আজি আমি প্ৰাৰ্থিত্ব লাভ কৰো নকৰো সেয়া ডাঙৰ কথা নহয়। ডাঙৰ কথা হৈছে NDA অসমৰ উন্নয়ন কৰিব লাগে, উত্তৰণ কৰিব লাগে। যি উন্নয়ন আৰু উত্তৰণৰ সংকল্প লৈ NDA চৰকাৰ শাসনলৈ আহিছে, যিদৰে কামখিনি কৰি গৈছে, অনাগত দিনত আৰু শক্তিশালী ৰূপত মই প্ৰিয়ংকা তামুলী যে NDAৰ স্বাৰ্থত, অসমৰ উন্নয়নৰ স্বাৰ্থত অগপয় ত্যাগ কৰিব বিচাৰিছে। এইটো তেওঁলোকৰ কাৰণে বহুত ডাঙৰ কথা নহয়, কচুৰিচুতীয়া প্ৰতিনিধিগৰাকীয়ে যিটো কথা ক'লে। কিন্তু লগতে এই প্ৰশ্নটো উত্থাপিত হৈছে, মই কওঁ যে মহাৰাষ্ট্ৰৰ ক্ষেত্ৰতেই হওক, বিহাৰতেই হওক, যে আঞ্চলিক দল বা স্থানীয় দলৰ সৈতে চৰকাৰ গঠন কৰি পৰৱৰ্তী সময়ত সেই দলটো গ্ৰাস কৰি নিজৰ মুখ্য অংশীদাৰ হোৱাৰ এটা অভিযোগ উত্থাপিত হৈ আছে। এইটো মই কথা কৈছো। অসমতো হয়, অসমত কিন্তু বিজেপিয়ে মুখ্য মানে লিড লৈছে। ইয়াৰ আগৰ বাৰু 21তো, এইবাৰ লৈছে, তাৰ আগতো 16তো লৈছে। বিজেপি লিড লৈ বিজেপি নেতৃত্ব হৈছে চৰকাৰ। কিন্তু এই যে এতিয়া ক'বলগীয়া হৈছে যে আজি অতুল বৰা সভাপতি এটা কথা ডাঙৰ কথা কৈছে যে আমি গ্ৰেটাৰ গুৱাহাটীত 5টা সমষ্টি আমি এটা পাম, আমি এটা খেলিম। নিশ্চিতভাৱে তেওঁ এইটো ক'ব যে আমি এইটো সমষ্টিৰ পৰা খেলিম, যে তেওঁলোকৰ যে বিধায়ক আছে পশ্চিম গুৱাহাটীত, মধ্য গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল, যে এইটো সমষ্টিৰ পৰা খেলিম বা এইটো সমষ্টিতে প্ৰাৰ্থিত্ব দিম। এইটো এটা ডাঙৰ ৰাজনৈতিক দলবোৰ, ৰাষ্ট্ৰীয় দলবোৰ আৰু আগ্ৰাসন আখ্যা দিব পাৰি নে নোৱাৰি?
কেতিয়াও নোৱাৰি চাওক আপোনাৰ কথাটোলৈ মই আহিম কিন্তু তাৰ আগতে মই আমাৰ কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে একাষাৰ কথা ক'লে যে আমাৰ ইণ্ডিয়া এলায়েন্সত AIUDF আছে বুলি কিন্তু তেখেতক মই সহায় দিব বিচাৰিছো কিন্তু তেখেতক সহায় দিব বিচাৰিছো যে যোৱা নিৰ্বাচনত আকৌ AIUDFৰ লগত মিত্ৰতা কৰিছিলে কংগ্ৰেছেহে সেইকাৰণে মিছাকে সাম্প্ৰদায়িকতা ৰাজনীতি কৰিব চেষ্টা কৰিছিলে সেইটোত সফল নহল কাৰণ অসমবাসী ৰাইজ সচেতন হয় আমাৰ জনসাধাৰণসকল সচেতন হয় AIUDFৰ নিচিনা দল এটাৰ লগত মিত্ৰতা কৰা কংগ্ৰেছৰ চৰকাৰ দলটোক কোনো আঁকোৱালি নলয় আৰু নললেও আৰু এতিয়া মই আপোনাৰ প্ৰশ্নটোলৈ আহিছো চাওক ইয়াতে গ্ৰাস কৰা বুলি ক'ব নোৱাৰি AGP আৰু BJP সকলো এটা ডিচিপ্লিনত চলা দল হয় এইকেইটা আজি আপুনি যোনষাৰ কথা ক'লে যে অতুল বৰা ডাঙৰীয়াই নিজে কৈ দিয়া নাই মিডিয়াৰ আগত যে কোনটো গুৱাহাটীৰ কৰিব সেইটো আমাৰ নকৰে সেইটো এক্সপেক্ট কৰি লাভ নাই কাৰণ আমাৰ ইণ্ডিয়া এলায়েন্সত কোনো ৰাইজৰ দল বা কোনো কংগ্ৰেছৰ পাৰ্টিচিপেট নাই ইয়াতে আমি AGP BJP হওক AGP হওক গোটেইখিনি শৃংখলাবদ্ধভাৱে ডিচিপ্লিন মেইনটেইন কৰি কেনে চলা দল হয় আমি নিজৰ মাজত আলোচনাৰ মাধ্যমেৰে ক'তো একো সংঘাত নোহোৱাকে সকলোৱে সুন্দৰকৈ মিত্ৰতাটো আগবঢ়াই নিয়াতে বিশ্বাস ৰাখো আমাৰ মাজত যেতিয়ালৈকে থিৰা নহয় তেতিয়ালৈকে আমি ৰাইজৰ আগত কথাটো এৰি নিদিওঁ আৰু যেতিয়া আমাৰ ৰাইজৰ আগত এৰা হয়তো নিশ্চয় প্ৰেছ কনফাৰেন্স হওক বা মিডিয়াৰ আগত সুন্দৰকৈ এৰা হ'ব কথাটো যে কোনকেইটা সমষ্টিত AGP প্ৰাৰ্থিত্ব আগবঢ়াব আৰু কোনকেইটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থিত্ব আগবঢ়াব আমাৰ মাজত সংঘাত নোহোৱাৰ এইটো এটা বহুত ডাঙৰ কাৰণ যে আমি সকলোৱে ডিচিপ্লিন মেইনটেইন কৰি আগবাঢ়ি যাওঁ আৰু লগতে চাওক AGPক গ্ৰাস কৰা বুলি কেতিয়াও আমি ক'ব নোৱাৰো আমি AGP সদায় আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট অংশ হয় আমি সকলোৱে কৈ আহিছো আজি আমাৰ মাজত যিমানে ভেদভাৱ আনিবলৈ চেষ্টা নকৰক কিয় বিৰোধীয়ে হওক বা তৃতীয় শক্তিয়ে যিমানে চেষ্টা নকৰক কিয় কিন্তু ঘৰখন আমাৰ শক্তিশালী কাৰণ আমাৰ মুৰব্বী কেইজন শক্তিশালী ঘৰৰ মুৰব্বী কেইজন শক্তিশালী হলেহে ঘৰখন শক্তিশালী হয় আজি অতুল বৰা ডাঙৰীয়া হওক দিলীপ শইকীয়া ডাঙৰীয়া হওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী সকলো মুৰব্বী কেইজন কিন্তু আমাৰ শক্তিশালী আৰু আমাৰ পৰিয়ালটোৰ হকে কাম কৰিবলৈ চেষ্টা কৰি আহে সেইকাৰণে আমাৰ কাৰ্যকৰ্তা সকলোৰে তেখেতসকলৰ প্ৰতি অফুৰন্ত বিশ্বাস আছে তাৰ বিপৰীতে কিন্তু আপুনি কংগ্ৰেছত চাওক য'তে ত'তে আজিও ক'ৰবাত এটা ৰাজীৱ ভৱন ভাঙাৰ নিউজ আমি অলপ আগতে পাইছো বীণা গান্ধী ৰাজীৱ ভৱনত আক্ৰমণ কৰিছে কেইদিনমান আগতে গৌৰৱ গগৈ ঘৰৰ আগতে প্ৰটেষ্ট কৰিছিলে কিন্তু তেনেধৰণৰ চিটুৱেশ্যন আপুনি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ৰ বাহিৰত দেখা নাপায় কিন্তু তেনেধৰণৰ চিটুৱেশ্যন আমাৰ কোনো জিলাতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত দেখা পোৱা এতিয়ালৈকে যোৱা নাই কিন্তু তাৰ বিপৰীতে কংগ্ৰেছত সদায় হাই কাজিয়া আৰু লগতে আমাৰ কংগ্ৰেছৰ মুখপাত্ৰী গৰাকীয়ে ক'লে যে নিৰ্বাচনটো যাতে মাৰপিট নোহোৱাকৈ আগবাঢ়িছে কিমান এটা নেগেটিভ চাওক আমাৰ ছচাইটিত দুপ্ৰকাৰৰ মানুহ থাকে অপটিমিষ্টিক আৰু পেচিমিষ্ট যেতিয়া ইলেকশ্যনটো এটা ফেজত হ'ব বুলি ডিক্লেয়াৰ হৈছে আমি ভাবিছো যে অসমৰ উন্নয়ন হৈছে অসমত পিচ এণ্ড চিকিউৰিটি মেইনটেইন হৈছে অসমত সেইকাৰণে এটা ফেজতে ইলেকশ্যন কৰিব পৰা চিটুৱেশ্যন আহি পৰিছে কিন্তু তেখেতে কি মন্তব্য দিলে যে আমিও চাওঁচোন মাৰপিট নোহোৱাকৈ ইলেকশ্যন হয় নে কি হয় সেইটো নেগেটিভ থিংকিং বুলি কয় সেইটো অসমৰ উন্নয়নৰ হকে ভাৱধাৰা নহয় আৰু সেইটো তেখেতৰ ভুল নাই আজি চাওক তেখেতৰ মই ভুল বুলি নকওঁ সেইটো ভুল ক'ত আছে জানে কংগ্ৰেছৰ দলটোতে ভুল আছে কাৰণ কংগ্ৰেছ দলটো নীতি আদৰ্শই ভুল আজি কংগ্ৰেছ দলটোত এজনকৈ খিলঞ্জীয়া মানুহে পদত্যাগ কৰি আছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰো নিউজ ওলাই আছে যে তেখেতে সেই সমষ্টিটোত কাৰোবাক প্ৰাৰ্থিত্ব আগবঢ়ালে তেখেতেও দল ত্যাগ কৰিব বুলি নিউজ ওলাই আছে সেইবোৰ আমি ভাৰতীয় জনতা পাৰ্টী কৰ্মীয়ে কোৱা নাই নহয় আজি কেনেধৰণৰ খহনীয়া আহিছে কংগ্ৰেছ দলটোত প্ৰতিজন খিলঞ্জীয়া মানুহ এজনৰ পিছত এজনে দল ত্যাগ কৰি আছে আজি মই নাম গাব ল'লে কিন্তু লিষ্টখন আজি শেষ নহ'ব সেইকাৰণে মানুহে নেগেটিভ থিংকিংটো বাদ দি পজিটিভ ৱেত ল'ব লাগে নিজৰ অসমখনৰ নিজৰ মৰমৰ অসমখনৰ উন্নয়ন হকে ভাৱধাৰা চিন্তাধাৰা ৰাখিব লাগে প্ৰাৰ্থিত্ব নাপালেই সভাপতি ঘৰৰ মুখত ধৰ্ণা দিয়ে প্ৰাৰ্থিত্ব নাপালেই বা তেনেকুৱা হ'লে ৰাজভৱনত ধৰ্ণা দিয়ে ভাঙি পেলায় এই যে কংগ্ৰেছৰ বস্তুটো এটা সংস্কৃতি সংস্কৃতি বুলি নকয় এইটো মানে আদৰ্শ বুলি ক'ব লাগিব কাৰণ কেলে এইটো গণতান্ত্ৰিক আমাৰ বিজেপিৰ নিচিনা নহয় যে চুপ বুলি ক'লে বহি থাকিব লাগিব বিজেপি যিটো কৰে এতিয়া বিজেপিৰ যিজন শাসনাধীষ্ঠ যিজন আমাৰ মুখ্যমন্ত্ৰী সন্মানীয় তেওঁ কংগ্ৰেছৰ পৰা যোৱা পাহৰি যাব নালাগে 35 বছৰ কংগ্ৰেছত তেওঁ দলত আছিলে কংগ্ৰেছৰ পৰা গৈ ৱাশ্বিং মেচিন হৈ পিনে ধোৱা তুলসী পাত হৈ এতিয়া মুখ্যমন্ত্ৰী হৈ ডিচিপ্লিনৰ কথা আমাক বিজেপি শিকাব নালাগে প্ৰথম কথা ছেকেণ্ড কথাটো হ'ল আমাৰ এইটো গণতান্ত্ৰিক ৰাইট আছে যদি আমি কিবা এটা ভাল পাওঁ না আমি তাতে বিদ্ৰোহ কৰিছো সেইটো কোনো নহয় যে তাত গৈ মাৰপিট কৰিব বা কিবা ক'ব ভালভাৱে গ'লে আপুনি যদি তাতে গৈ ধৰ্ণাও দিয়ে বা কথা কোৱা আমি সেইখিনি তুমি একচেপ্ট কৰিবলৈ ৰেডি আছো সেকুলাৰিজম কংগ্ৰেছ বিলিভছ ইন ডেমক্ৰেচি প্ৰথম কথা ছেকেণ্ড কথাটো হ'ল বিজেপি মুখপাত্ৰগৰাকীয়ে কি কৈছে আইন শৃংখলা বহুত ভাল আইন শৃংখলা কোনফালৰ পৰা ভাল কোনখনৰ পৰা আজি মহিলা 65ৰ ভিতৰত নম্বৰ 1ত গোটেই অসমখন ৰজনজনাই আছে আপোনাৰ মাৰপিটৰ ওপৰত ৰেপ কেছৰ ওপৰত মাৰ্ডাৰৰ ওপৰত এভৰি ডে আপুনি ক'ব গ'লে মহিলা
ৰিচেণ্টলি আপোনাৰ ৰাজ্যসভাৰ কাৰণে AIDৰ মানুহে আপোনালোকে ভোট দিব, AIDৰ মানুহে লিখি দিব, কাৰণ মুখ্যমন্ত্ৰী টিকেটটো দিয়কচোন, কালি পৰহি টিকেট দিব, কিমান বিজেপি 600 মানুহ আহি যাব। চবতকে ডাঙৰ কথাটো হ'ল ভূপেন বৰাকে টিকেটটো দিছকচোন বিপৰীত। তাৰপিছত চাওঁ আপোনাৰ লাষ্টত যে বিজেপি মানুহখিনিয়ে যে ভূপেন বৰাক নালাগে, আমাক নালাগে, আমি গোটেই দলে বলে আমি ৰিজাইন দিম, আমি কংগ্ৰেছত যাম, সেই ভোট আপোনালোকে কেনেকে ৰখাব পাৰে চামচোন। আমি আগতে তেওঁলোকে টিকেটটো দি লৈছে, তাৰপিছত দেখা যাব। ডিচিপ্লিনৰ কথা আমাক নক'ব। প্ৰথম কথাটো হ'ল, আৰু আপোনালোকে যে কৈ আছে আপোনালোকে এনেকুৱা এটা অজগৰ টাইপৰ আপোনালোকে দলখন আপোনাক গিলি দিয়ে চবকে। আপোনালোকে সেই বিহাৰত গৈ পেলাই যিটো খিলঞ্জীয়া দল আছে সেইটো গিলি আপোনাৰ কি হয়, বিহাৰত যদিও দলে আপোনাৰ কি কৰিছে, খেলিব পাৰিছে ন, আপোনালোকে কি কৰিলে, আপোনালোকে গিলি দিলে। আপোনালোকে এনেকুৱা অৱস্থা হ'ব বুলি ক'ব লাগিছে যে আমাৰ যিটো চিট আমি তাতে খেলিম, এইটো অৱস্থা। আন্দোলনৰ পৰা আহি কৈ শ্বহীদৰ তেজেৰে মানুহ মৰি গৈ এই দলটো উৎপন্ন হৈছিলে, তাৰ পৰা আপোনালোকে তেওঁলোকে ক'ব লগা হৈছে যে আপোনালোকৰ দল ইউপি পেলাই লাভ মাৰি আপোনালোকে কোনাত পাই থৈ দিলে এতিয়া আপোনালোকে কাম লৈছে, এতিয়া BPF-ক লৈ লৈছে। চ' বিজেপিৰ নিচিনা দল নহয়, এনেকুৱা অজগৰ টাইমৰ দল নহয়। চবত মই কৈছো এতিয়া যে বিজেপিৰ এক অজগৰে বিজেপিক গ্ৰাস কৰি পেলালে। সেই কথাটো মই সম্পূৰ্ণৰূপে বিৰোধিতা কৰোঁ। এইভাবে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ যি মিত্ৰতা খুবেই শক্তিশালী মিত্ৰতা, আৰু আমাৰ বাবে সদায় জাতি, নিজৰ কৃষ্টি, নিজৰ সংস্কৃতি, নিজৰ ঐতিহ্য, নিজৰ মাটি, নিজৰ ভেটি সদায় নিজৰ ৰাজনৈতিক অভিশাপতকৈ আগত, ৰাজনীতিক নিজৰ উদ্দেশ্যতকৈ আগত। আৰু মই ভাবোঁ অসম গণ পৰিষদৰ প্ৰতিজন কৰ্মীয়ে সেই কথাটো সহৃদয়ে অনুভৱ কৰে, মৰ্মে উপলব্ধি কৰে। কাৰণ 855 জন, আচলতে 860 জন শ্বহীদৰ কথা আমি আজি ক'ব লাগিব। এই 860 জন শ্বহীদৰ কথা কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে কোৱাৰ অধিকাৰ নাই। 860 জন শ্বহীদৰ তেজ কোনে লৈছে? কংগ্ৰেছে লৈছে। অসমৰ প্ৰথমগৰাকী শ্বহীদত কিন্তু প্ৰফেচৰ আছিলে, প্ৰথমগৰাকী অসমৰ শ্বহীদ হৈছিলে এখন বিস্ফোৰত অকংগ্ৰেছী চৰকাৰ আছিলে। পৰৱৰ্তী সময়ত কংগ্ৰেছ দায়ী যিবিলাক দোষিত হয় তাৰ কিন্তু ক্ষমা খুজিছে যিটো হেপী বা প্ৰিয়ংকা তামুলী মই অকল সময় হেৰি কৰিম যে মই কৌতুকে জানিম যে বিজেপিৰ মানে যিটো অজগৰ বুলি কৈছে এপি যে এই অজগৰে অগপ গ্ৰাস কৰিলে। মই অগৰ প্ৰতিনিধি বিচাৰিম তথ্য নহয় নহয় নাই, সেই কথাটো আমি বিশ্বাস নকৰোঁ। কাৰণ 2011 চনৰ পৰৱৰ্তী সময়ত অসমত যি পৰিৱৰ্তনৰ ঢৌ আহিছিল, সেই পৰিৱৰ্তনৰ ঢৌক অসম গণ পৰিষদে সমৰ্থন কৰিছে। আৰু মিত্ৰতাৰ বাবে অসম গণ পৰিষদে সেই সময়ত ভাৰতীয় জনতা পাৰ্টীক সম্পূৰ্ণৰূপে সহায় কৰিছে, ভাৰতীয় জনতা পাৰ্টীয়ে অসম গণ পৰিষদক সহায় কৰিছে। আজিৰ তাৰিখলৈকে এক শক্তিশালী মিত্ৰতা আমাৰ মাজত বৰ্তি আছে, যাৰ বাবে আমাৰ দুজনকৈ মন্ত্ৰীয়ে অসম বিধানসভাত সজোৰে অসমৰ কথাসমূহ উপস্থাপন কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাখন শক্তিশালী কৰিছে। আমাৰ প্ৰতিনিধিসকলে প্ৰতিটো নিশ্চয় কথা নাহে। স্বাভাৱিকভাৱে এনেকুৱা ধৰণৰ কেতিয়াবা কথা হ'ব পাৰে যে কোনোবা এটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টী বা অসম গণ পৰিষদৰ দুয়োৰে মাজত শক্তিশালী এক ভেটি থকাৰ বাবে আলোচনা হ'ব পাৰে যে এই সমষ্টিটো কোনে লাভ কৰিব। কিন্তু মিত্ৰতাৰ যিহেতু আমি এক ধৰ্মত আছো, আলোচনাৰ মাধ্যমেৰে সঠিক সিদ্ধান্ত এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে গ্ৰহণ কৰা হ'ব বা বিগত সময়ছোৱাত গ্ৰহণ কৰা হৈছে। মই এতিয়া অন্য প্ৰসংগ লৈ আহিম যে প্ৰিয়ংকা তামুলী যে হয় ন্যায় প্ৰসংগটো তুমি আনিছা বা গ্ৰাস কৰাৰ কথাটো কৈছে যে ন্যায় কৰিছে, ঠিক আছে। কিন্তু খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা কৈছা, অসমীয়া মানুহৰ অধিকাৰৰ কথা কৈছা, ভূমিপুত্ৰ অধিকাৰৰ কথা কৈছা, সেইটো অধিকাৰৰ কথা আমি প্ৰত্যেক অসমীয়া এজন সচেতন আমি। কিন্তু ৰাজনৈতিক অধিকাৰৰ প্ৰসংগ যেতিয়া আহিব, ইয়াত ডাঙৰ বিষয়টো হৈছে কি যে আমাৰ অবৈধ বিদেশী যাতে কেতিয়াও যদি প্ৰব্ৰজন কৰে নহ'বনে সীমান্ত সম্পূৰ্ণ চিল হোৱা, আৰু কিন্তু অসম চুক্তিৰ 6 নং দফা সাংবিধানিক ৰক্ষা কবচ আৰু 6 জনগোষ্ঠীৰ জনঅধিকৰণ, এই বিষয়টো বহুতৰ কাৰণে আমনিদায়ক, বহুতৰ কাৰণে অবান্ত হ'লেও কিন্তু এটা প্ৰাসংগিক বিষয় থাকিব অনাদি অনন্তকাললৈ যেতিয়ালৈকে নহ'ব। তাৰমানে সমষ্টি সংৰক্ষণৰ যিটো কথা ৰাজনৈতিক সাংবিধানিক ৰক্ষা কবচ, কমেও কৈছিল যে ৭৫% সমষ্টি সংৰক্ষণৰ কথা কৈছে, যিখন বিশেষজ্ঞ সমিতি গঠন কৰিছিলে অসম চুক্তিৰ 6 নং দফা, যেতিয়া কা বিধি আন্দোলনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি গৃহ বিভাগে, কিন্তু সেই কামখিনি কৰি পেলোৱা নহ'ল। আমি কৈছোঁ ন্যায় আগ্ৰাসন চলিছে, খিলঞ্জীয়া নোহোৱা হৈ যাব, ইয়াত
মিয়াক থাকিবলৈ নিদিওঁ, আমি মিয়াক শান্তি থাকিব, সকলো ঠিক আছে। কিন্তু ৰাজনৈতিক অধিকাৰটো ক'ত? য'ত অসমৰ খিলঞ্জীয়া মানুহৰ বাবে ৭৫% লোকসভা, বিধানসভা, পঞ্চায়তৰ পৰা সমষ্টি সংৰক্ষণৰ যিটো মূল বিষয়, সেই বিষয়টো আমি কেতিয়া হ'ব? আৰু ৬ জানুৱাৰী জনজাতিকৰণৰ পৰিৱেশন কিন্তু বিধানসভাত আলোচনা হ'ল, কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা নহ'ল। আপোনাৰ জনজাতিকৰণৰ টপিকটো যিহেতু আনিছে, এই জনজাতিকৰণৰ যোনটো ইছ্যু হয় সেইটো কাৰ দিনত কংগ্ৰেছ চৰকাৰখনে সদায় প্ৰব্লেমটো ক্ৰিয়েট কৰে, আৰু প্ৰব্লেমটো ক্ৰিয়েট কৰি কি কৰে, অসমখনক ডিভাইড এণ্ড ৰুল কৰিবলৈ চেষ্টা কৰে, যেনেকে এসময়ত ব্ৰিটিছে কৰিছিলে। সেই চেম পলিচি কংগ্ৰেছে এপ্লাই কৰে অসমত বা বেলেগ বেলেগ ৰাজ্যত ডিভাইড এণ্ড ৰুল পলিচি এপ্লাই কৰিবলৈ চেষ্টা কৰে। তেখেতসকলে আমাৰ খিলঞ্জীয়া, আমাৰ অসমীয়া মানুহখিনিৰ মাজতে ইমানখিনি বিভাজন আনি দিবলৈ চেষ্টা কৰে যাতে তেখেতসকলে সদায় ৰজা হৈ বহি থাকিব পাৰে। কিন্তু জনজাতিকৰণৰ কাৰণে আজি যদি পদক্ষেপ গ্ৰহণ কৰিছে, কোনোবাই যদি এই জনজাতিকৰণৰ বিষয়ে জনজাতিকৰণৰ টপিকটো যদি কোনোবাই আগবঢ়াইছে, সেইটো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে আগবঢ়াইছে। আজি যেতিয়া জনজাতিকৰণৰ টপিকৰ ওপৰত আলোচনা কৰিবলৈ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই উত্থাপন কৰিছিলে, তেতিয়া কংগ্ৰেছৰ যি আমাৰ যি 3গৰাকী বিধায়কে পাৰ্লিয়ামেণ্টত ৰিপ্ৰেজেণ্ট কৰি আছে, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, একেলগে কিয় এৰি থৈ গুচি গ'ল? তাৰে মজিয়াৰ পৰা কিয় ওলাই গুচি গ'ল? কিয় তাতে সমৰ্থন নজনালে? আৰু লগতে কোচ ৰাজবংশীসকলক মাত্ৰ 6 মাহৰ কাৰণে কিয় জনজাতি মৰ্যাদা দিছিলে? ইলেকশ্যনৰ আগমুহূৰ্তত 6 মাহ পিছতে দেখোন আকৌ জনজাতি মৰ্যাদাটো আঁতৰাই দিলে। তেখেতসকলে কি আমাৰ জনজাতীয় জনগোষ্ঠীয় লোকসকলৰ লগত খেলা ধেমালি কৰি থাকি ভালে কৰিছে? আমাৰ জনজাতিকৰণৰ টপিকটো এৰি দিয়া নাইতো কংগ্ৰেছৰ চৰকাৰৰ নিচিনা। আৰু লগতে যি অসম চুক্তিৰ কথা কৈ আছে, অসম চুক্তিৰ 6 নং দফা মতে আমাৰ কি শহীদ স্মাৰক বনোৱা হোৱা নাই নেকি? অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱা নাই নেকি? এপিএছচি পৰীক্ষা অসমীয়াত আমি ভাৰতীয় জনতা পাৰ্টীয়ে 6 নং দফা এপ্লাই কৰাৰ পিছত 5 নং দফা, 7 নং দফা, 8 নং দফা, 10 নং দফালৈকে আহিছিলোঁ। 5 নং দফাৰ মতে আপোনাৰ অনুচ্ছেদ 7 মতে 8 নং অনুচ্ছেদ 7 মতে এবাৰ খেদি দিয়া মিয়া অসমৰ নাগৰিকত্ব ল'ব নোৱাৰে, কিন্তু কংগ্ৰেছে সেই মিয়াসকলকে নাগৰিকত্ব প্ৰদান কৰিব চেষ্টা কৰিছিলে। আমি কিন্তু 5 নং দফা ৰূপায়ণ কৰাৰ চেষ্টাত আছো। 10 নং দফা মতে অবৈধ উচ্ছেদ হ'ব লাগে। আজি উচ্ছেদ কোনে কৰি আছে? মোৰ কথাটো হ'ল তেনেকুৱা সমস্যা বুজি আছো। কলাক্ষেত্ৰ, শংকৰদেৱ কলাক্ষেত্ৰ হৈছে, শ্বহীদ স্মাৰক হৈছে। কথা হ'ল যে আমাৰ 860জন মানুহৰ যেতিয়া শ্বহীদ হৈছিলে, তেওঁলোকে নিশ্চয় কলাক্ষেত্ৰত এটা উপসংহাৰ দিয়ে দেই। মূল বিষয়টো হৈছে অসম বিদেশীমুক্ত হোৱা। মূল বিষয়টো হৈছে অসমীয়া মানুহৰ যিটো 5 নং দফাৰ কথা, 5 নং দফাৰ মূল কথাটো আছিলে যে অসমলৈ প্ৰৱেশ হোৱা যিখন 1971 25 মাৰ্চৰ পাছত অহা হিন্দু মুছলমান যিয়ে নহওক সকলো বিদেশী হিচাপে অসম চুক্তি উল্লেখ কৰিছে। কিন্তু অহা বছৰত সেই বস্তুটো বাতিল কৰা হৈছে অসম চুক্তি 5 নং দফাটো দেই। দ্বিতীয় কথাটো আহিল যে আমাৰ শ্বহীদ স্মাৰকে হওক বা কলাক্ষেত্ৰ হওক বা চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ কাৰণে আন্দোলন এটা বিষয়, কিন্তু মূল বিষয় আছিলে যে আজি যিটো কথা আহিছে যে কিয় কাৰণে কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছিলে, বিশেষজ্ঞ সমিতিৰ 6 নং দফা ৰূপায়ণ কিয় গঠন কৰিছিলে? দিছিলে এটা কাৰণে যে ইয়াৰ খিলঞ্জীয়া মানুহখিনি আজিৰ পৰা 100 বছৰৰ পাছত 200 বছৰৰ যিটো ৰাজনৈতিক অধিকাৰ, তেওঁলোকে ৰাজনৈতিক নহয় যদি ৰাজ্য এনেকে টিপুৱা দিছে, তেনেহ'লে সমষ্টিবোৰ বেলেগ সংখ্যা মানুহবিলাক বাঢ়ি যাব। যেতিয়া মানুহৰ সংখ্যা বাঢ়ি যাব, বাঢ়ি যোৱাৰ লগে লগে হ'ব কিন্তু সেইটো হয় যেতিয়া মানুহৰ সংখ্যা বাঢ়ি যাব, বিদেশী মানুহৰ সংখ্যা, সেই সমষ্টিবোৰ ৰাজনৈতিক নিৰ্ণয় কৰি তেওঁলোক হৈ যাব। সেইকাৰণেই যিৰে সুস্থে কেন্দ্ৰীয় চৰকাৰ গৃহদপ্তৰে কৈছিলে যে এখন বিশেষজ্ঞ সমিতি গঠন কৰা, বিশেষজ্ঞ সমিতিখনে যি ধৰণৰ পৰামৰ্শ দিব তাৰ দায়ী কমা পৰ্যন্ত সকলো লগাই আমি ৰিটাৰ্ণ কৰিম। সেইটো হৈছে ৰাজনৈতিক মানে সুৰক্ষা। সেই সুৰক্ষাটো কি? 70 বা 75% সমষ্টি পঞ্চায়তৰ পৰা লোকসভালৈ খিলঞ্জীয়া জনতাৰ সংৰক্ষণৰ কথা, এইটোৱে মূল বিষয়। এই বিষয়টো কিন্তু ক'ৰবাত আমি ৰৈ যাব ঠিকে আছে। আজি তাৰিখত মুখ্যমন্ত্ৰী কৈছে যে আমাৰ এতিয়া প্ৰায় 22টা সমষ্টি আমাৰ দখলত নাই, কাইলৈ কৈছে সমষ্টি আৰু সংখ্যা বাঢ়ি যাব। সংখ্যা মুখ্যমন্ত্ৰী সংখ্যাত বাঢ়ি যাব। কিন্তু হোম ডিপাৰ্টমেণ্টে এই অমিত শ্বাহে যিখন কমিটি গঠন কৰিব দিছিলে বিশেষজ্ঞ সমিতি, সেই সমিতিৰ উদ্দেশ্যটো আছিলে যে খিলঞ্জীয়াৰ কাৰণে ইয়াৰ সমষ্টি সংৰক্ষণ। তাৰ 22টা সমষ্টি গ'ল সেইটো নহয়,
আৰু অনাগত দিনত যাতে আৰু 200 বছৰ পাছত যাতে অসমত সমষ্টিবোৰ থাকে তাৰ কাৰণে বিশেষজ্ঞ সমিতি, সেই সমিতি 70% বা 75% সমষ্টি একে সংৰক্ষণ। আজি যে মৰিগাঁৱত বা যিটো ৰহা সমষ্টিত বেলেগ মানুহ জন্তুবোৰ নোৱাৰে, চিচিবৰগাঁও নাও বছৰ যেনেকৈ সংৰক্ষণ হৈছে সেইটো সংৰক্ষণ ৰাজনৈতিক সংৰক্ষণতে সেই বিষয়টোত যেন আমি ক'ৰবাত ৰৈ গ'লো। সেইটো কংগ্ৰেছে নোৱাৰে নহয়, কংগ্ৰেছে নোৱাৰে, কংগ্ৰেছে তাৰ মানুহে তাৰ প্ৰতিক্ৰিয়া পাইছে কংগ্ৰেছে, কিন্তু সেই বস্তুটো আগতে বিচাৰিছে। সেই বস্তুটো কিন্তু বিজেপি যেন ক'ৰবাত কমিটিখন দিলে গঠন হেৰি হ'ল, যিটো বিধানসভাত গঠিত হ'ল সেইখন কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ নকৰিলে, সেইটো হ'ল বিষয়। সেইটো কোৱা চাওক, আজি যোনটো সমষ্টিৰ কথা আপুনি আনিছে যে 22টা সমষ্টি আমাৰ মাইনৰিটি হাতলৈ গুচি গৈছে, আমাৰ মুখ্যমন্ত্ৰী জনাই কৈছে, দুখ লগা বিষয়। আজি মই এগৰাকী অসমীয়া ছোৱালী হিচাপে মই দুখ পাওঁ সেইটো কথা গম পালে, কিন্তু কাৰ ভুলত 5টা সমষ্টি মাইনৰিটি হাতলৈ যাবলৈ পাৰিলে সেইটোতো চাব লাগিব ন, কাৰ চৰকাৰৰ ভুলত। আজি কংগ্ৰেছৰ চৰকাৰৰ দিনত ন্যায়ৰ আগ্ৰাসন অসমত ইমানেই বাঢ়ি গ'ল, তেখেতসকলৰ ইয়াতে দপদপনি ইমানখিনি ওপৰলৈ গুচি গ'ল যে আমাৰ অসমখনৰ সোণৰ অসমৰ 22টা সমষ্টি মাইনৰিটিৰ হাতলৈ যাব। এই কংগ্ৰেছৰ ভুলৰ কাৰণেতো আজি অসমৰ জনসংখ্যা আমাৰ মাইনৰিটি পাৰ্চেন্টেজ 40%লৈকে ইতিমধ্যে গুচি গ'ল। আৰু লগতে আপুনি কা আন্দোলনৰ সময়ত অসমখনত কেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিলে বিৰোধীসকলে, মনত আছে নে নাই? আমাৰ ডেকা ল'ৰাই প্ৰাণ হেৰুৱাইছিলে, সেই আই মাতৃসকলক জবাবদাৰী হয় এই বিৰোধী দলসমূহ। কিয়? কাৰণ কা আন্দোলনৰ সময়ত কি কৈছিলে যে কাখন গৃহীত হ'ব আৰু 1.5 কোটি মানুহ বোলে বাংলাদেশৰ পৰা লগালগ অসমলৈ আহি যাব। ক'ত আছে এই 1.5 কোটি মানুহ? আজি ডেটলৈকে ডাবল ডিজিটতো মানুহ অহা নাই। কথাটো এনেকুৱা ধৰণৰ, যোৱা সপ্তাহত দীপালী দাস নামৰ এগৰাকী বাংলাদেশী মহিলাই অসমৰ নাগৰিকত্ব পাইছে, তেওঁ ডিটেনশ্যন কেম্পত আছিলে। তাৰমানে বাটটো খোলা হ'ল, তাত ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ পেলাই মানে বাংলাভাষী হিন্দু অহাৰ বাটটো অকমান মুকলি হ'ল চৰিঙৰ কাৰণে। এতিয়া আজি এজন আহিছে, ৰাজনীতি কথাটো বেলেগ এটা কথা। আমি সচেতন আমি ভাবিলো আজিৰ পৰা অনাগত বাংলাদেশৰ যি অস্ত্ৰতা আহে সেই মানুহখিনি অসমলৈ অহাৰ বাটটো মুকলি কৰিলে কাৰ জৰিয়তে। কিন্তু মই এতিয়া হেপি হৈ গৈ মই বুলিছো যে আমাৰ শেষ প্ৰশ্ন যে এই যে আজি প্ৰদ্যুৎ বৰদলৈ যিটো বিদ্ৰোহ হৈছে বা অসন্তুষ্টি প্ৰকাশ কৰিছে, ইয়াৰ পূৰ্বে নৱজ্যোতি তালুকদাৰ এগৰাকী পুৰণি কংগ্ৰেছ কৰ্মী, তেওঁ হিতেশ্বৰ শইকীয়াৰ দিনতো আমি দেখা পাইছিলো, তাৰ পৰৱৰ্তী সময়তো আছে, তেওঁ সুখে দুখে আছে, তেওঁ অসন্তুষ্টি প্ৰকাশ কৰিছে ফেচবুকৰ জৰিয়তে। এতিয়া কংগ্ৰেছত ইতিমধ্যে প্ৰাণেশ্বৰ বসুমতাৰীয়ে কংগ্ৰেছ এৰি গুচি গ'ল, তেওঁ যিকোনো মানুহে যিকোনো সিদ্ধান্ত লোৱা হয়তো তৃতীয়খন তালিকা হোৱাৰ আৰু কিছু কথা বতৰা আহিব। এই যিটো অস্থিৰতা, এই কথাটো এটা অভিযোগ উত্থাপিত হৈছে। মই এটা নাম কৰিবলগীয়া হয় যে আপোনালোক সেইখনতে আমি যদি কথা পাতো বহুত কথা বিজেপিৰ বা কংগ্ৰেছৰ মানুহ এটা কথা ক'লে যে আপোনালোকৰ সভাপতিগৰাকীয়ে বিশ্বাসত লোৱা নাই মানুহক, নেতাসকলক, মুকলিকৈ কথাবোৰ নকৰে, তেওঁ মনত কি ভাবি আছে কোনো গম নাপায়। গতিকে এটা দল আগবঢ়াই নিয়াত এই নিৰ্বাচনলৈ আজিৰ পৰা চাওকচোন 9 এপ্ৰিল ইলেকশ্যন, এই গোটেই যিটো পৰিৱেশ কংগ্ৰেছ শিবিৰত, এই পৰিৱেশটো হতাশাজনক নহয় জানো? না, হতাশাজনক নহয়। মানে পিছত কম, প্ৰথম আগতে মই এটা কৰি ল'ব লাগিব। মোৰ কথাটো হ'ল কি, লাষ্ট যেতিয়া ইউপিএ গভৰ্ণমেণ্ট আছিলে সেই 10 বছৰ 2004 পৰা 14লৈকে 89,000 অল অভাৰ কাণ্ট্ৰি যিমান ইনফিল্ট্ৰেটাৰ্ছ আছিলে, বিদেশী আছিলে, এইবিলাকক খেদাই পঠাইছিলে উইথ ৰেকৰ্ড। আৰু আপোনাৰ আছে অথচ আপোনাৰ আজি 10 বছৰ হ'বলৈ হ'ল, বেছি হ'ল, 12 বছৰ হৈ আছে ৰানিং। এতিয়া আপোনাৰ মোদী এনডিএৰ চৰকাৰৰ নেতৃত্বত অনলি 2,482 মানুহে গোটেই ভাৰতবৰ্ষত আপোনাৰ এতিয়ালৈকে খেদাব পৰা হৈছে। আপোনাৰ যে বিদেশী বুলি কৈ পেলাই মিয়া বুলি কৈ পেলাই যে উচ্ছেদ কৰিছে, ইমান হেজাৰ বিঘা যে হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যে উচ্ছেদ কৰিলে, মানুহখিনি কিন্তু খেদাব নোৱাৰিলে দেই। 6জন মানুহে আজি ইমান 10 বছৰৰ ভিতৰত খেদাব পাৰিছে, বাকী খেদাবলৈ গৈছিলে আপোনাৰ এই বৰ্ডাৰতে বাংলাদেশ ফালৰ পৰা গুলিয়াগুলি হৈ পিনে আকৌ আহি ডিটেনশ্যন কেম্পত ৰাখি দিলে, কেইটামানক বিচাৰিছিলে। কিন্তু কথাটো হ'ল আমাৰ যে কংগ্ৰেছৰ কাৰণে হ'ল, কংগ্ৰেছৰ কাৰণে ঠিক আছে, কংগ্ৰেছৰ কাৰণে হ'ল, তাৰ কাৰণে বাৰু বিজেপি নেতৃত্বত আহিলে, বিজেপিক মানুহে ভোট দিলে। বিজেপি কি ঘাস কাটি আছিলে, কি ঘূৰা কাটি আছিলে কওকচোন? আজি 10 বছৰত তেওঁলোকে বিদেশী বিচাৰি নাপালে, তেওঁলোকে এই ন্যায়খিনি বুলি ন্যায় তাৰ পিছত আকৌ এতিয়া ৰাজ্যসভাত আকৌ তেওঁলোকে এই ৰিপৰ্টৰ ভোট লৈ তাৰপিছত বোলে বিদেশী 6 জনগোষ্ঠী টুপিটো এনেকুৱা বঢ়িয়া পিন্ধালে 6 জনগোষ্ঠী আজিলৈকে দিব নোৱাৰে।
ইমানেই ডায়লগ বাজি 2 লাখ কোটি টকাৰ ধাৰ হবলৈ হৈ গ'ল এতিয়া সেই গোটেই অসমখন বৰবাদ কৰি দিলে মানুহজনে একদম বৰবাদ কৰিলে বিজেপি নেক্সট কথাটো আপুনি যিটো আমাৰ নেতাৰ কথা কৈছিলে মই এক লাইনত শেষ কৰো মোৰ কথাটো হ'ল আমাৰ এটাই দলত মই যিটো আমি ভাল বুলি ভাবো যিটো কিছুমান ভিতৰৰ কথা আছে কোনোবাই দুখ প্ৰকাশ কৰিছে ফেচবুকত পাইছে কিছুমানটো আধা নিউজ ফেকে হয় আৰু এটা প্ৰদ্যুৎ বৰদলৈ যেবিলাক লিখিছে কৈছে আমিতো এনেকুৱা একো লেটাৰ পোৱা নাই আইচিচিত আমি একো লেটাৰ পোৱা নাই কোনোবাই ফেক নিউজ ওলাই পেলাই যদি সৰু সুৰা আমাৰ যদি কিবা আছে আমাৰ এটাই ভালকে এটা মজিয়াত গৈ আমি যদি কিবা দুখ পাইছো কিবা বেয়া পাইছো আমি মাত মাতিব আমি চুপ থাক বুলি আমি বহি নাথাকো তাৰমানে বিজেপিয়ে কয় চুপ থাক মাত নামাতিব মই একদম শেষত আহি পাইছো অগপৰ প্ৰতিনিধি যি ধৰণৰ যদি ৰাজনীতি বা যি ধৰণৰ যদি পৰিস্থিতি গৈ পেলাই অগপ পৰিছেগৈ অনাগত দিনত অগপই নিজাকৈ এটা নতুন প্ৰজন্ম বা তৰুণ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে তুমি অগপলৈ আহিছা কি দেখিছা মই ভাবো অসম গণ পৰিষদে আজি অসমৰ উন্নয়নৰ পক্ষত যি অৱস্থান গ্ৰহণ কৰিছে এইটো আটাইতকৈ ডাঙৰ কথা কাৰণ আমি বাৰে বাৰে কৈছো আমি অসমৰ উন্নয়ন বিচাৰিছো জাতিটোৰ উন্নয়ন বিচাৰিছো উত্তৰণ বিচাৰিছো 860 জন শ্বহীদ হ'ল তাৰ পূৰ্বে 20 জন ভাষা আন্দোলনৰ শ্বহীদ 22,000তকৈ অধিক যুৱক বিভিন্ন সময়ত অসমৰ বাবে প্ৰাণ ত্যাগ কৰিছে কোনোবা চিৰদিনৰ কাৰণে ঘূণীয়া হৈছে এইসকল লোকে কাকো মন্ত্ৰী বিধায়ক বনাবৰ বাবে আত্মবলিদান দিয়া নাছিল গতিকে অসমৰ উন্নয়ন আৰু উত্তৰণটো মূল কথা গতিকে উন্নয়ন আৰু উত্তৰণৰ বাটত যদি আজি এনডিএ চৰকাৰে প্ৰতিনিধি হিচাপে আমি সমৰ্থন কৰিছো এইটো মূল কথা আৰু দ্বিতীয় কথাটো হৈছে মই ভাবো অসম গণ পৰিষদৰ তৰুণ প্ৰজন্মৰ ভৱিষ্যত উজ্জ্বল কাৰণ জাতীয়তাবাদী চিন্তা চেতনাৰ এক প্ৰাসংগিকতা অসমত অতীজতো আছিল আজিও আছে অনাগত দিনতো থাকিব গতিকে তৰুণ প্ৰজন্মৰ অসম গণ পৰিষদ দলটো নিজা দল হিচাপে ঘৰুৱা দল হিচাপে শক্তিশালী কৰিব পাৰিব কিবা যদি তাত আহুৱা আছে সেয়া সংশোধন কৰিব পাৰিব আৰু অনাগত দিনত নিশ্চয় দলটো শক্তিশালী কৰিব পাৰিব আৰু এইখিনিতে মই আৰু এটা কথাও কওঁ যে বাৰে বাৰে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে যিহেতু বিগত সময়ছোৱাত ঘোঁৰা ঘাঁচ কটাৰ কথা কৈছে যিহেতু আমাৰ এনডিএৰ সমৰ্থক গতিকে এই কথাষাৰ মই ক'বই লাগিব তেওঁ কৈছে যে বিগত সময়ছোৱাত কি কৰিলে ঘোঁৰা ঘাঁচ কাটি আছিল নেকি কিন্তু মন কৰিব লাগিব বিগত সময়ছোৱাত আমাৰ ভাষাৰ উত্তৰণ সাধন হ'ল যেতিয়া অসমীয়া ভাষা দ্ৰৌপদী ভাষা গুচি গ'ল এতিয়া চাওক আমি অসমৰ বিগত সময়ছোৱাত যেতিয়া অসমৰ ঐতিহ্য সংৰক্ষণৰ কাৰণে কাম কৰা হৈছে সেয়া চৰাইদেউৰ কথাই কওক বা আপুনি অসমৰ প্ৰতিজন বীৰ বীৰাংগনা স্মৃতিত কৰা কামখিনিকে কওক তেতিয়া অসমৰ জাতিৰ যি ইতিহাস সেই ইতিহাস সুৰক্ষিত হৈছে বিগত সময়ছোৱাত যেতিয়া অসমৰ যুৱক যুৱতীসকলৰ অৰ্থনৈতিক উত্তৰণৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰখনে তেতিয়া আমাৰ অৰ্থনীতি শক্তিশালী হৈছে এই যে ভূমি বেদখল মুক্ত কৰাৰ কথা আমি কৈছো এয়া আমাৰ ভূমি অধিকাৰৰ লগত জড়িত বিষয় আজি 6 নং দফা কাৰ্যকাৰী সমিতি 12টা দফাৰ বাহিৰে বাকী সকলো কাম অসমৰ ৰাজ্য চৰকাৰে কৰিব পাৰে আৰু খুব ভাল লগা কথা যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্দেশত সেই কামসমূহ অনাগত দিনত বাস্তৱায়িত কৰাৰ বাবে ইতিমধ্যে ধন্যবাদ মই প্ৰিয়ংকা তামুলী হেপী গগৈ কচুৰী চুতীয়া আৰু বাদ বিবাদ থাকিব এইবোৰ কিন্তু সকলোৱে লক্ষ্য কৰা উদ্দেশ্য অসমৰ উন্নয়ন অসমৰ উন্নয়ন আৰু আমি বিচাৰিম যে মই বিজেপি প্ৰতিনিধিগৰাকী বা কংগ্ৰেছ বা আমাৰ অগপ প্ৰতিনিধিগৰাকীৰ প্ৰতি এটা আহ্বান থাকিব জাতীয় বিষয়বোৰত আমাৰ যিবোৰ জাতীয় বিষয় আছে 6 নং দফাৰ ৰূপায়ণ বিশেষকৈ খিলঞ্জীয়াৰ বাবে সাংবিধানিক ৰক্ষা কবচ খিলঞ্জীয়া মানুহৰ যিটো ভূমি অধিকাৰ আৰু জনজাতিকৰণৰ বিষয়টো যাতে আমি লৈ যাব পৰা এই বিষয়টো নিৰ্বাচনী ধামখুমীয়াত মিত্ৰতা ৰাজনীতি ধামখুমীয়াত যাতে মূল বিষয়বোৰৰ পৰা আমি আঁতৰি নাযাওঁ পথচ্যুত নহওঁ এই বিষয়টো প্ৰতিগৰাকী ভোটাৰ অসমবাসী প্ৰতিজন লোকে আৰু প্ৰতিনিধিসকলেও এবাৰ মনত ৰখাটো তবে আছে মনত কিন্তু আগবঢ়াই দিবলৈ তেওঁলোকে চিন্তা চৰ্চা কৰক সকলো ইয়াৰ স্থিত হ'ব বাবে তিনিগৰাকী প্ৰতিনিধি ধন্যবাদ জনালোঁ শুভৰাত্ৰি